16 তাৰিখ ৰাতিপুৱা 9টা বজাৰ পৰা 19 তাৰিখ ৰাতিপুৱা 9টা বজালৈকে আমি অন্নখনত বহিলোঁ। বহাৰ পিছতো কোনো বিষয়ববীয়াই আহি কিনে আমাৰ স্বাস্থ্যৰ খবৰ ল'বলৈ আমি অহা দেখিবলৈ নাপালোঁ আৰু আমাৰ মেমৰেণ্ডামখন ল'বলৈও সঠিক সময়ত কোনো উপস্থিত নহ'ল। ইয়াৰ পৰা আমি গম পাইছোঁ যে চৰকাৰখনৰ কোনো জনসাধাৰণৰ প্ৰতি দায়িত্ব নাই আৰু আহিবলগীয়া দিনত আমি আজি এই যিটো কাৰ্যসূচী আমি নিজেই স্থগিত ৰাখিব লগা হৈছে। আহিব লগা দিনত যদি আমি চৰকাৰক ইতিমধ্যে কৈছোঁ যে 10টা বা 15টা দিনৰ ভিতৰত যদি আমাৰ যিখিনি দাবী আছে দাবীখিনি যদি তেখেতলোকে কিবা সিদ্ধান্তত উপনীত নহয়, যদি তেখেতলোকে সেইখিনি পূৰণ কৰিব নোৱাৰে আমাৰ দাবীখিনি, তেতিয়াহ'লে কিন্তু আমি জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হ'ম। দৰকাৰ হ'লে গাহৰি আনি গুৱাহাটী মহানগৰীত মেলিবলৈ বাধ্য হ'ম। দৰকাৰ হ'লে অমৰণ অন্নখন নিচিনা কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। আমি এই যি প্ৰতিবাদ অনশনৰ যি প্ৰতিবাদ আমি গণতান্ত্ৰিকভাৱে আৰম্ভ কৰিছিলোঁ আৰু আজি আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সমাপন শেষ কৰিছোঁ। কিন্তু আহিব লগা দিনত আমি ইয়াতকৈ অধিক জংগীভাৱে আমি আন্দোলন গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিম। এই বাৰ্তা আমি প্ৰত্যেকজন অসমৰ গাহৰি পালকৰ মাজলৈ, প্ৰত্যেকজন খিলঞ্জীয়া পালকৰ মাজলৈ যে আমাক চৰকাৰে আমাৰ কথা শুনিবলৈ নাই, আমাৰ যিসকল নিবনুৱাসকলৰ ভৱিষ্যতৰ সপক্ষে তেওঁলোকে কোনো কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ তেওঁলোকৰ কোনো উচ্চপদস্থ বিষয়া, ইভেন আমাৰ যি অনশনকাৰীসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ কোনো এজন বিষয়ববীয়া, কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ কোনো এজন বিষয়ববীয়া উপস্থিত হোৱা আমাৰ ইয়াত দেখা নাপালোঁ। আমি অতি দুখেৰে জনাম যে এই চৰকাৰখন এখন ফেচিবাদী চৰকাৰ। এই চৰকাৰত কোনো গণতান্ত্ৰিক আন্দোলনৰ কোনো ইয়াত তেওঁলোকৰ কোনো মূল্য নাই, তেওঁলোকৰ ওচৰত কোনো মূল্য নাই গণতান্ত্ৰিক প্ৰতিবাদৰ। ইয়াত অকল প্ৰতিবাদৰ ভাষা বুজি পায়, জংগী আন্দোলন যদি তেওঁলোকে ভাষা বুজি পায়, আমি তাৰ কাৰণেও আমি প্ৰস্তুত হ'বলৈ আগবাঢ়িছোঁ। আৰু লগতে প্ৰত্যেকজন খিলঞ্জীয়াক আমাৰ এই যি আমাৰ জাতি মাটি ভেটিৰ ৰক্ষাৰ যি আমাৰ এটা আন্দোলন, আমাৰ যি অৰ্থনৈতিকভাৱে জাতীয় অৰ্থনীতি শক্তিশালী কৰাৰ যি আন্দোলন, এই শক্তিশালী আন্দোলনৰ প্ৰতি প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়াৰ সমৰ্থন মই বিচাৰিম। অনাগত দিনত প্ৰত্যেকটো জাতীয় জনগোষ্ঠীয় সংগঠনৰ সমৰ্থন মই বিচাৰিম। 16 তাৰিখ ৰাতিপুৱা 9টা বজাৰ পৰা 19 তাৰিখ ৰাতিপুৱা 9টা বজালৈকে আমি অন্নখনত বহিলোঁ। বহাৰ পিছতো কোনো বিষয়ববীয়াই আহি কিনে আমাৰ স্বাস্থ্যৰ খবৰ ল'বলৈ আমি অহা দেখিবলৈ নাপালোঁ আৰু আমাৰ মেমৰেণ্ডামখন ল'বলৈও সঠিক সময়ত কোনো উপস্থিত নহ'ল। ইয়াৰ পৰা আমি গম পাইছোঁ যে চৰকাৰখনৰ কোনো জনসাধাৰণৰ প্ৰতি দায়িত্ব নাই আৰু আহিবলগীয়া দিনত আমি আজি এই যিটো কাৰ্যসূচী আমি নিজেই স্থগিত ৰাখিব লগা হৈছে। আহিব লগা দিনত যদি আমি চৰকাৰক ইতিমধ্যে কৈছোঁ যে 10টা বা 15টা দিনৰ ভিতৰত যদি আমাৰ যিখিনি দাবী আছে দাবীখিনি যদি তেখেতলোকে কিবা সিদ্ধান্তত উপনীত নহয়, যদি তেখেতলোকে সেইখিনি পূৰণ কৰিব নোৱাৰে আমাৰ দাবীখিনি, তেতিয়াহ'লে কিন্তু আমি জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হ'ম। দৰকাৰ হ'লে গাহৰি আনি গুৱাহাটী মহানগৰীত মেলিবলৈ বাধ্য হ'ম। দৰকাৰ হ'লে অমৰণ অন্নখন নিচিনা কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। আমি এই যি প্ৰতিবাদ অনশনৰ যি প্ৰতিবাদ আমি গণতান্ত্ৰিকভাৱে আৰম্ভ কৰিছিলোঁ আৰু আজি আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সমাপন শেষ কৰিছোঁ। কিন্তু আহিব লগা দিনত আমি ইয়াতকৈ অধিক জংগীভাৱে আমি আন্দোলন গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিম। এই বাৰ্তা আমি প্ৰত্যেকজন অসমৰ গাহৰি পালকৰ মাজলৈ, প্ৰত্যেকজন খিলঞ্জীয়া পালকৰ মাজলৈ যে আমাক চৰকাৰে আমাৰ কথা শুনিবলৈ নাই, আমাৰ যিসকল নিবনুৱাসকলৰ ভৱিষ্যতৰ সপক্ষে তেওঁলোকে কোনো কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ তেওঁলোকৰ কোনো উচ্চপদস্থ বিষয়া, ইভেন আমাৰ যি অনশনকাৰীসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ কোনো এজন বিষয়ববীয়া, কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ কোনো এজন বিষয়ববীয়া উপস্থিত হোৱা আমাৰ ইয়াত দেখা নাপালোঁ। আমি অতি দুখেৰে জনাম যে এই চৰকাৰখন এখন ফেচিবাদী চৰকাৰ। এই চৰকাৰত কোনো গণতান্ত্ৰিক আন্দোলনৰ কোনো ইয়াত তেওঁলোকৰ কোনো মূল্য নাই, তেওঁলোকৰ ওচৰত কোনো মূল্য নাই গণতান্ত্ৰিক প্ৰতিবাদৰ। ইয়াত অকল প্ৰতিবাদৰ ভাষা বুজি পায়, জংগী আন্দোলন যদি তেওঁলোকে ভাষা বুজি পায়, আমি তাৰ কাৰণেও আমি প্ৰস্তুত হ'বলৈ আগবাঢ়িছোঁ। আৰু লগতে প্ৰত্যেকজন খিলঞ্জীয়াক আমাৰ এই যি আমাৰ জাতি মাটি ভেটিৰ ৰক্ষাৰ যি আমাৰ এটা আন্দোলন, আমাৰ যি অৰ্থনৈতিকভাৱে জাতীয় অৰ্থনীতি শক্তিশালী কৰাৰ যি আন্দোলন, এই শক্তিশালী আন্দোলনৰ প্ৰতি প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়াৰ সমৰ্থন মই বিচাৰিম। অনাগত দিনত প্ৰত্যেকটো জাতীয় জনগোষ্ঠীয় সংগঠনৰ সমৰ্থন মই বিচাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।